নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিবা। যিহেতু এতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ কাম প্ৰায় 90% শেষ হৈছে আৰু এতিয়া মাত্ৰ 10% কামহে বাকী আছে। ঠিক আছে, আৰু কপিসমূহো প্ৰায় এতিয়া চাই শেষ হৈছে। আৰু যদি আমি হায়াৰ ছেকেণ্ডাৰীৰ কথা কওঁ, এতিয়াও কিন্তু হায়াৰ ছেকেণ্ডাৰী এক্সামৰ 40% কাম বাকী আছে। গতিকে বৰ্ডে জনোৱা মতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বিহুৰ আশে পাশেই দিব। আৰু যদিহে আমি যোৱা বৰ্ষৰ কথা কওঁ, যোৱা বৰ্ষৰো মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিলৰ 11 তাৰিখে ঘোষণা কৰিছিল। গতিকে প্ৰথম অৱস্থাত বৰ্ডে জনাইছে যে যোৱাবাৰৰ তুলনাত এইবাৰ মেট্ৰিকৰ ৰিজাল্ট অলপ সোনকালে ঘোষণা কৰিব। সেইফালৰ পৰা চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত দিয়াৰ বেছি সম্ভাৱনা আছে। আৰু যদিহে প্ৰথম সপ্তাহত নিদিয়ে তেন্তে 11 এপ্ৰিলৰ পাছত দিব। কিন্তু বিহুৰ পূৰ্বেই তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰি আদায় কৰিব। আৰু এটা কথা তোমালোকক কওঁ যে তোমালোক যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিছা, এইবাৰ তোমালোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত নামভৰ্তি কৰিবা। এতিয়া তোমালোকে ছায়েন্স ল'লে ভাল হ'বনে, আৰ্টছ ল'লে ভাল হ'বনে, কমাৰ্চ ল'লে ভাল হ'ব নে অন্য বেলেগ লাইন লৈ পঢ়িলে ভাল হ'ব, তাৰ ওপৰত তোমালোকে ভালদৰে ৰিচাৰ্চ কৰা। কিন্তু ৰিজাল্ট কেতিয়া দিব ইয়াৰ ওপৰত ভিডিঅ' চাই তোমালোকে বেছি সময় নষ্ট নকৰিবা। আৰু এতিয়া আমি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ কথাটোলৈ আহিছোঁ। তোমালোকক জনাব বিচাৰিছোঁ যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ কাম এতিয়াও প্ৰায় 40% কাম বাকী আছে। যিহেতু তোমালোকৰ ৰিজাল্ট যোৱা বৰ্ষত 30 এপ্ৰিল তাৰিখে ঘোষণা কৰিছিল। গতিকে এইবাৰো হায়াৰ ছেকেণ্ডাৰী এক্সামৰ ৰিজাল্ট এপ্ৰিল মাহৰ শেষৰ সপ্তাহত নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব। কিন্তু তাৰ পাছলৈতো মোৰ মতে যাব নালাগে। আৰু বৰ্ডে জনাইছে যে যোৱা বৰ্ষৰ তুলনাত এইবাৰ এক্সামসমূহ অলপ সোনকালে শেষ হৈছে। গতিকে এইবাৰ ৰিজাল্ট তোমালোকৰ অতি সোনকালেই দিব। গতিকে তোমালোকৰ ৰিজাল্টসমূহ এপ্ৰিল মাহৰ শেষৰ সপ্তাহ নাইবা মে' মাহৰ প্ৰথম সপ্তাহতে দি দিব। আৰু এতিয়া তোমালোকৰ যিখিনি এইবাৰ হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছা, তোমালোকে এতিয়া ডিগ্ৰী কৰিবা নে লাইন লৈ পঢ়িবা তাৰ ওপৰত ভালকৈ ৰিচাৰ্চ কৰা। যিহেতু ৰিজাল্ট দিয়াৰ পাছত এইবোৰ সিদ্ধান্ত ল'বলৈ হাতত সময় কম থাকে আৰু সঠিক সিদ্ধান্ত ল'বলৈ অলপ অসুবিধা হয়। গতিকে তোমালোকে এতিয়া BA কৰিবা নে BSc কৰিবা নে BCom কৰিবা নে অন্য কোনো লাইন লৈ পঢ়িবা, সেয়া সিদ্ধান্ত অতি এতিয়াই তুমি ৰিজাল্ট দিয়াৰ আগতে লৈ লোৱা। আৰু যদিহে তোমালোকে ডিগ্ৰী কৰা তেন্তে কোনটো ছাবজেক্টৰ মেজৰ লৈ পঢ়িলে তোমালোকৰ বাবে অতি লাভ হ'ব সেই কথা এতিয়া তোমালোকে সিদ্ধান্ত কৰি লোৱা। গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনি কথাই আলোচনা কৰিলোঁ। আৰু পাছলৈ এনেধৰণে নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা। ধন্যবাদ।